এই ঘটনাটো মানে মোৰ বিয়া পাতিছিলোঁ আজি 7 বছৰমান হৈছে। মোৰ পোৱালি এটা আছে 6 বছৰীয়া। তাৰপিছত মোৰ মাইকী মানুহ চাকৰি কৰে, যোৰহাট মৰিয়নিত আছে বৰ্তমান। চাকৰি কৰা আজি 4 বছৰমান হৈছে। তাৰপিছত ঘৰলৈও নাহে। আজি তাক যোৰহাটত আহি মেলি আছিলোতে ৰুমত মানে ধৰিলোঁ মানে। তেওঁ কিহত চাকৰি কৰে? পুলিচত। কোন থানাত আছে এতিয়া? যোৰহাট মৰিয়নিত। মৰিয়নি থানাত কৰ্মৰত হৈ আছে। মই যোৰহাট আজি 2-3 মাহমান হৈছে মানে ইয়ালৈ অহা। আজি কেনেকৈ অৱস্থাত পাইছে আপুনি? আজি মানে ক'বলৈ কি ক'ম, ক'বলৈ লাজে লাগে মানে। আজি আহিছিলোঁ ৰুমত বা ই এনেকুৱা মানুহৰ লগত কৰি আছে। পৰপুৰুষৰ সৈতে পাইছে নি আপুনি? পৰপুৰুষত পাইছোঁ। তাই মৰিয়নিত ক'ত থাকে? মৰিয়নি ৰুমত থাকে মানে। ভাড়া ঘৰ? তেওঁ নিজে ভাড়া ঘৰ লাগে? নিজে ভাড়া। আপুনি তেখেতৰ হাজবেণ্ড? আপুনি কেতিয়াও তেখেতৰ ভাড়া ঘৰলৈ ৰুমলৈ অহা নাই নেকি? অহা নাই। মই এদিনাখন এনেই আহোঁ, দিনত আহিছিলোঁ বা ইও থাকিব নিদিয়ে বা ইদিনাখন ঘৰৰ মানুহ আহিছিলে, বেছি ইয়াৰ কথা শুনিবলগীয়া হৈ যায়। আপুনি আৰু আপোনাৰ সন্তান আহিলে আপোনালোকক থাকিব নিদিয়ে নেকি? নিদিয়ে, পঠিয়াই দিয়ে। তেখেতে মৰিয়নিত চাকৰি কৰা কিমান বছৰ হৈছে? মৰিয়নি মানে আজি 3-4 মাহ হৈছে। আগতে গোৱালপাৰাত আছিলে। গোৱালপাৰাৰ পৰা আহি এতিয়া মিউচুৱেল ট্ৰেন্সফাৰ কৰিলে আহিছে মানে বৰ্তমান যোৰহাট মৰিয়নিত গৈছে। যিজন পুৰুষৰ লগত আছিলে সেই যুৱকজনক আপুনি চিনি পায় নেকি? যুৱকজনক চিনি পাওঁ মানে এবাৰ কয় তেজপুৰৰ হয়, এবাৰ কয় শিৱসাগৰ। আপুনি আকৌ চাকৰি আছে বুলি কয়, আকৌ আজি চাকৰি নাই। আজিও চাকৰি আছে বুলি কৈছিলে, কিন্তু ল'ৰাজনে মই চাকৰি কৰা মানুহ, মোক কেলৈ পিটিছে, কি কৰিব পাৰিব বুলি পূৰা ল'ৰাজনে আমাক গালি দিছে। তেওঁ পুলিচত কৰে? নকৰে মানে, ল'ৰাজনে এনেই কৈছে মানে। কি নাম ল'ৰাজনৰ? ল'ৰাজনৰ নাম আজি বৰ্ণৱ কি লিখে জানো, বৰ্ণৱ চালিয়া নেকি। এনেই আপুনি চব বৰ্ণৱ চালিয়া এনেই ইয়াৰ ইনষ্টা ফেচবুকত দেখি পাব, চাৰ্চ কৰিলে। আপোনাৰ পত্নীৰ সৈতে কিমান দিনৰ পৰা চিনাকি তেওঁ? মইতো এইটো ক'ব নোৱাৰোঁ কিমান দিনৰ পৰা চিনাকি। তেওঁ এই ৰুমত আহি সোমাই থকা বুলি আপুনি আগৰ পৰা গম পায় নেকি? এনেই তোৰমুলকৈ গম পাওঁ ই বেয়া কাম কৰিছে নেকি। মানুহ আহিছোঁ, সিদিনাখন আমি এদিন ৰাতি সময়ত আহিছিলোঁ, ল'ৰাজনে আমাক দেখি পলালে মানে। আহি থাকে নেকি সম্ভৱ, বা এনেকৈ আহিলোঁ। ইয়াৰ অলপ কেৰেক্টাৰটো বেয়া বুলি ক'ব লাগিব। চব লগৰে ক'ৰবাত লিলিমাই কৰি আছে নেকি, বা ইয়াক বা কিছুমানক এনেকেই। এইটো বোৱাৰী হয়, বোৱাৰী বুলিতো ই নকয় কেতিয়াও। আপোনাৰ ৱাইফৰ নাম কি? বিনিতা বড়ি। এতিয়া আপুনি এজাহাৰ দিছে? এজাহাৰ দিছোঁ, কিন্তু খালি আকৌ আমি স্পীকাৰৰ লগত কি ক'ব লাগিব জানো। এতিয়া মৰিয়নি থানাই কি কৈছে? মৰিয়নি থানাই কি কৈছে মানে একো ইনফৰ্মেশ্যনো ভালকৈ ইহঁতেও দিব পৰা নাই, বা ইহঁতক এতিয়া ৰখা হ'ব আৰু কালিলৈ দেখা যাব, বা এনেকৈ কি কৰিলে হ'ব মানে আমাক ভালকৈ বা ক'লেও মানে ইমান আমিও দুখ লাগিছে না, ইমান দূৰৰ পৰা আহিছোঁ ইমান চিটুৱেশ্যনত। আপোনালোকৰ ঘৰ? দেৰগাঁও। আচ্ছা, আপোনালোকৰ যেতিয়া তাত হতাহতি হৈ আছিলে ৰুমৰ ভিতৰত, তেতিয়া আন এজন যুৱক আছিলে যে পুলিচৰ ইউনিফৰ্ম লং পেণ্টটো পিন্ধা আছিলে, তেওঁ কোন আছিল? পুলিচৰ লং পেণ্ট পিন্ধা ল'ৰা এজন আছিলে তাত, পুলিচ ইউনিফৰ্ম পিন্ধা মানে? ইহঁতৰ ৰুমৰ ওচৰতে ভাড়া লৈছিলে, ছাৰে কৈছিলে একোৱে কৰিব নালাগে। ছাৰো বাৰু একো বেয়া কাম কৰা নাছিলে বাৰু, ছাৰে আমাক সুধিছিলে এইটো বুলি কৈছিলে। তেওঁ মৰিয়নি আৰক্ষীয়ে আছিল নেকি? মই গম নাপাওঁ ছাৰ। তেওঁ পুলিচৰে হয় মানে? পুলিচৰে হয় বুলি গম পাওঁ। মৰিয়নি থানা হয় নহয় সেইটো গম নাপাওঁ। এতিয়া আপোনালোকে কি বিচাৰে? আমিতো এতিয়া ন্যায় লাগে আমাক। মোৰ পোৱালি এটা আছে না, পোৱালিটো মই থাকিব নোৱাৰোঁ নিশ্চয়, বা ইহঁতে পোৱালিকে আইন দিলে নহ'ব নহয়, আমাৰ ফালেতো চাব লাগিব। মোৰ পোৱালি এটা আছে, মইতো ই জন্মই দিছে, মই 3 বছৰৰ পৰা তাক পাৰ কৰি আছোঁ। যেনেকৈ নলওঁ তাইৰ লগত আছোঁ আৰু পোৱালিটোৰ লগত। এতিয়া অকণমানটো কাৰ লগত থাকে? আপোনাৰ লগত? মোৰ লগতে থাকে, বা চব মাৰ লগতো থাকে, বেছিভাগ মোৰ লগতে থাকে বা ঘৰতো থাকে। ময়ো ইয়াৰ কাৰণেতো মই ওলাবই নোৱাৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।